মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ ক্লাছ 6ৰ নতুন বিজ্ঞানৰ চেপ্টাৰ 1-2ৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। ইয়াত কি আছে চেপ্টাৰ 1ত বিজ্ঞানৰ বিচিত্ৰ জগতখন। এতিয়া চোৱা, বিজ্ঞানৰ পঢ়াবিলাক তোমালোকে বুজি পোৱাকে পঢ়িব লাগিব। যদি নুবুজাকে পঢ়া তেন্তে তোমালোকৰ পঢ়াবিলাক মনত নাথাকিব বেছি দিনলৈকে। সো আমি প্ৰশ্নোত্তৰখিনি এনেদৰে আলোচনা কৰিম যাতে তোমালোকে সহজতে বুজি পোৱা, ঠিক আছে? আৰু এতিয়া আহা আমি সিলেবাসখিনি লৈ লওঁ। তোমালোকৰ যে প্ৰথম ফৰ্মেটিভ এছেছমেণ্টটো আছে সেইটো তোমালোকৰ 5টা চেপ্টাৰ আহিব। প্ৰথম 5টা চেপ্টাৰ 1ৰ পৰা চেপ্টাৰ 5 লৈকে আমাৰ চৌপাশৰ বস্তুবোৰ, এই চেপ্টাৰটোলৈকে তোমালোকৰ প্ৰশ্ন আহিব। সো এই 5টা চেপ্টাৰ তোমালোকে কমপ্লিট কৰিব লাগিব জুন মাহৰ পৰীক্ষাৰ আগত। সো 5টা চেপ্টাৰে মই কমপ্লিট কৰাই দিম তোমালোকক পৰীক্ষাৰ আগত। সো তাৰ কাৰণে তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া আহা অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নত আমাক খালি ঠাই পূৰ কৰিব দিছে। এতিয়া প্ৰথমতে অসমীয়াখিনি কৰি লওঁ, তাৰপিছত ইংৰাজীখিনি কৰিম, ঠিক আছে? 1 নম্বৰটো প্ৰথমতে চাই লওঁ। 1ৰ এত কি দিয়া আছে যে বিজ্ঞান হল ড্যাশ আৰু ড্যাশৰ জৰিয়তে লাভ কৰা জ্ঞান। এতিয়া চোৱা, মনত ৰাখিবা যে বিজ্ঞানটো আমাৰ দুটা বস্তুৰ জৰিয়তে লাভ কৰা জ্ঞান। এই দুটা বস্তু কি? এটা হল আমাৰ পৰ্যবেক্ষণ আৰু এটা হল আমাৰ পৰীক্ষা। পৰ্যবেক্ষণ লাগিব আৰু পৰীক্ষা লাগিব, এই দুটাৰ জৰিয়তে লাভ কৰা জ্ঞান হ'ব আমাৰ বিজ্ঞান। এতিয়া ধৰা গছপুলি এটা তুমি প্ৰথমতে পৰ্যবেক্ষণ কৰিব লাগিব, চাব লাগিব। পৰ্যবেক্ষণ মানে চোৱা, প্ৰথমতে তুমি চাব লাগিব যে গছপুলিটো ক'ত বাঢ়ে, ৰ'দত বেছি বাঢ়ে নে ছাঁত বেছি বাঢ়ে, পানী থকা ঠাইত বেছি বাঢ়ে নে শুকান ঠাইত বেছি বাঢ়ে। তো এইটো তুমি প্ৰথমতে চাব লাগিব। তাৰপিছত তুমি পৰীক্ষা কৰিব পাৰা, গছপুলি তুমি নিজে ৰুই চাব পাৰা, নিজে ৰুই তাৰপিছত এটা গছপুলি তুমি ৰ'দত থলা, এটা তুমি ছাঁত থলা, এটা বেছি পানী থকা ঠাইত থলা, এটা বেছি শুকান থকা ঠাইত থলা, তাৰপিছত তুমি এটা ৰিজাল্ট পাবা। সেই ৰিজাল্টটোৱে হ'ব তোমাৰ বিজ্ঞান। বুজি পালা? আৰু সেইটো ৰিজাল্টত কোনো ধৰণৰ ভুল নাথাকে, ত্ৰুটি নাথাকে। সো এইটো মনত ৰাখিবা যে বিজ্ঞান হল আমাৰ পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। সো ইয়াত লিখি দিয়া পৰ্যবেক্ষণ আৰু পৰীক্ষা। হৈ গ'ল, বিজ্ঞান হল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। নেক্সট আহা বিট, পৰ্যবেক্ষণ ড্যাশ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি। এতিয়া চোৱা, সাইন্টিফিক মেথডত আমাৰ 3টা পৰ্যায় থাকে। এই 3টা পৰ্যায় মনত ৰাখিবা। এটা হ'ব পৰ্যবেক্ষণ, তাৰপিছত হ'ব আনুমানিক সিদ্ধান্ত আৰু তাৰপিছত হ'ব পৰীক্ষা। এই 3টা পৰ্যায়ৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি, ঠিক আছে? এতিয়া চোৱা, পৰ্যবেক্ষণ যেনে ধৰা তোমাৰ এটা চাইকেল এটাৰ চকা তোমাৰ লিক হৈছে। এতিয়া তুমি চাইকেল মেৰামতি কৰা দোকানত লৈ যাবা। এতিয়া দোকানীয়ে প্ৰথমতে কি চাব? দোকানীয়ে প্ৰথমতে চাব চকাটোত বায়ু আছে নে নাই। যদি চকাটোত একেবাৰে বায়ু নাই তেন্তে ই কি কৰিব? ই এটা অনুমান কৰিব যে চকাটো লিক হৈছে। তেতিয়া টিউবটো ওলাই কেনে ই পৰীক্ষা কৰিব, পানীত দি পৰীক্ষা কৰিব যে লিকটো ক'ত হৈছে। তো এইটো হ'ব আমাৰ সাইন্টিফিক মেথড। সাইন্টিফিক মেথডত আমাৰ 3টা পৰ্যায় থাকে। সেই পৰ্যায় 3টা হ'ব, এটা পৰ্যবেক্ষণ, তাৰপিছতটো হ'ব আমাৰ সিদ্ধান্ত, আনুমানিক সিদ্ধান্ত, তাৰপিছতটো হ'ব পৰীক্ষা, ঠিক আছে? সো ইয়াত লিখি দিবা আনুমানিক সিদ্ধান্ত। এতিয়া ইয়াতটো ঠাই নহ'ব, ইয়াতে লিখি দিছো আনুমানিক সিদ্ধান্ত। এইখিনি খালি ঠাইত লিখি দিবা আনুমানিক সিদ্ধান্ত। বুজি পালা? নেক্সট চিট, দেশৰ বাবে আমি খাদ্য খাওঁ। কিহৰ বাবে আমি খাদ্য খাওঁ? এইটো বৃদ্ধিৰ বাবে, আমাৰ দেহৰ বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ। সো ইয়াত লিখিবা বৃদ্ধি। বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ। ডিটোত কি আছে? পঞ্জাৱত মানুহে প্ৰধানকৈ ড্যাশ খায়। এতিয়া চোৱা, আমাৰ অসমত আমি প্ৰধানকৈ কি খাওঁ? আমাৰ প্ৰধান খাদ্য ভাত। সো পঞ্জাৱৰ মানুহৰ প্ৰধান খাদ্য কি হ'ব? ৰুটি। সো এইটো ইয়াত ৰুটি লিখি দিয়া, ৰত হুচুকাৰে ৰু, তত দীৰ্ঘইকাৰ, ৰুটি। পঞ্জাৱত মানুহে প্ৰধানকৈ ৰুটি খায়। এতিয়া ইত চোৱা, কি কৈছে যে কম্পাছত ড্যাশ থাকে। এতিয়া চোৱা, কম্পাছেৰে আমি কি কৰোঁ? কম্পাছেৰে আমি দিক নিৰ্ণয় কৰোঁ। আৰু দিক নিৰ্ণয়
কাৰ জৰিয়তে কৰা হয় কম্পাছৰ ভিতৰত এডাল চুম্বক থাকে এতিয়া চুম্বক এডাল যদি ওলমাই ৰখা হয় তাৰ এটা মূৰ উত্তৰ ফালে থাকিব আৰু আনটো মূৰ দক্ষিণ ফালে থাকিব সো চুম্বক এডাল ওলমাই ৰাখিলে ই উত্তৰ দক্ষিণ মুৱাকৈ মূৰ কৰি থাকে সো তাৰ কাৰণে আমি কি দিক নিৰ্ণয় কৰিব পাৰো সো কম্পাছত মেইন বস্তুটো কি হ'ব চুম্বক সো ইয়াত লিখা কম্পাছত চুম্বক থাকে কম্পাছত চুম্বক থাকে হৈ গল এতিয়া হা ইংৰাজীত এট সায়েন্স ইজ দা নলেজ একুৱাৰ্ড থ্ৰু কি হ'ব আমাৰ অবজাৰভেশ্যন এণ্ড এক্সপেৰিমেণ্ট আমাৰ পৰ্যবেক্ষণক অবজাৰভেশ্যন বুলি কোৱা হয় সো ইয়াত লিখি দিয়া অবজাৰভেশ্যন OBSERVATION অবজাৰভেশ্যন আৰু কি আমাৰ এক্সপেৰিমেণ্ট পৰীক্ষাৰ ইংৰাজীটো হয় এক্সপেৰিমেণ্ট সো EXPERI এক্সপেৰিমেণ্ট MENT এক্সপেৰিমেণ্ট অবজাৰভেশ্যন আৰু এক্সপেৰিমেণ্ট বি কি কৈছে অবজাৰভেশ্যন ড্যাশ এণ্ড experimentation are the stages of scientific মেথডৰ আমাৰ তিনিটা পৰ্যায় আছে সেই তিনিটা পৰ্যায় কি কি এটা অবজাৰভেশ্যন হ'ব আৰু এটা কি হ'ব আনুমানিক সিদ্ধান্তক ইংৰাজীত কোৱা হয় হাইপোথেসিসটো ইয়াত নাটিব ইয়াত লিখি দিও HYPO হাইপোথেসিস THESIS হাইপোথেসিস এটো হল আনুমানিক সিদ্ধান্ত এটো ইয়াত লিখি দিবা খালি ঠাইত অবজাৰভেশ্যন হাইপোথেসিস এণ্ড এক্সপেৰিমেন্টেশন are the stages of scientific method এতিয়া সিট কি কৈছে we eat food for আমি খাদ্য কিয় খাও আমাৰ বৃদ্ধিৰ কাৰণে এটো ইংৰাজীত হ'ব গ্ৰোথ খাদ্য কিয় খাও গ্ৰোথৰ কাৰণে GROWTH গ্ৰোথৰ কাৰণে আমি খাদ্য খাও dash is mainly taken as food in পাঞ্জাবত মেইনলি আমাৰ কি ফুড খায় কি খাদ্য খায় এটো হল ৰুটি ROTI roti is the mainly taken as food in Punjab it যে there is dash in a compassত কি থাকে compassত চুম্বকক ইংৰাজীত কোৱা হয় ম্যাগনেট ইয়াত নাটিব ইয়াতে লিখি দিছো MAGNET ম্যাগনেট এতিয়া চোৱা 2 নম্বৰত শুদ্ধ উত্তৰত ৰাইট চিন দিয়া এতিয়া চোৱা কি আছে এই নম্বৰটো আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে স্বাস্থ্য ভালে ৰখা খাদ্য খাব লাগে হয় এটো শুদ্ধ হ'ব আমি সদায় কি কৰিব লাগে স্বাস্থ্য ভালে ৰখা খাদ্য খাব লাগে এটো শুদ্ধ হ'ব ৰাইট চিন দি দিয়া বি নম্বৰটো পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো এটো পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰিম জানো আমি নোৱাৰো সো এটো অশুদ্ধ হ'ব ইয়াত কটা চিন দিব পাৰা তাৰ পিছত শীত বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে এতিয়া আকাশৰ পৰা মাটিত পানী পৰিলে এটো কি কও আমি বৰষুণ বুলি কও সো এটো শুদ্ধ হ'ব ওলমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে এটো অশুদ্ধ অলপ আগতে কলো চুম্বক এডাল কি হয় ওলমাই ৰাখিলে ই উত্তৰা দক্ষিণা হৈ থাকে উত্তৰ দক্ষিণ হৈ থাকে সো এটো অশুদ্ধ হ'ব এটো কটা চিন দি দিয়া তাৰ পিছতো চোৱা ই হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে এতিয়া হিমালয়ৰ ওপৰৰ অংশ অতি ঠাণ্ডা থাকে তাৰ কাৰণে বৰফেৰে ঢাক খাই থাকে আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থকা অঞ্চলকে আমি মেৰু অঞ্চল বুলি কওঁ সো এটো শুদ্ধ হ'ব এতিয়া ইংৰাজীটো চোৱা we should always eat healthy food এটো শুদ্ধ হ'ব we can live without water we can't live without water সো এটো কটা হ'ব water falls from the sky as rain হিচাপে কি হয় আমাৰ পানী আকাশৰ পৰা মাটিত পৰে এটো শুদ্ধ a suspended magnet always aligns east west এটো অশুদ্ধ কি হ'ব a suspended magnet always aligns কি হ'ব north আৰু north south so এই নম্বৰটো চোৱা the upper parts of the Himalayas and the polar regions are covered with snow এটো শুদ্ধ হ'ব এতিয়া 3 নম্বৰত চোৱা চমু উত্তৰ দিয়া চমুকৈ উত্তৰ দিব দিছে চোৱা যে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে ইয়াত ইংৰাজীত কি কৈছে হাউ ডাজ আৱাৰ আৰ্থ লুক লাইক ফ্ৰম স্পেচৰ পৰা আমাৰ আৰ্থ আমাৰ পৃথিৱীক কেনেকুৱা
কেনেদৰে কিহৰ নিচিনা দেখা পায় মহাকাশৰ পৰা আমাৰ পৃথিৱীখনক একচুয়ালি নীলা মাৰ্বলৰ দৰে দেখা পায় মহাকাশৰ পৰা দেখিলে আৰ্থখন কি আমাৰ পৃথিৱীখন একেবাৰে সৰু দেখা যায় আৰু পৃথিৱীখন আমাৰ গোল হয় সো মাৰ্বলৰ দৰে দেখা পায় আৰু নীলা মাৰ্বলৰ দৰে নীলা কিয় দেখা পায় কাৰণ আমাৰ পৃথিৱীখন কি বেছিভাগ আমাৰ পানীৰে গঠিত আমাৰ পৃথিৱীখনৰ 3 ভাগৰ 4 ভাগৰ 3 ভাগে আমাৰ পানী তাৰ কাৰণে কি হয় নীলা দেখা যায় সো ইয়াৰ উত্তৰত লিখিবা চোৱা এইবোৰ আমাৰ 1 নম্বৰৰ প্ৰশ্ন হয় সো একেবাৰে ছুটি ছুটি কৈ লিখিবা এনেদৰে চোৱা 3A আনসার মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে আমাক যেনেদৰে প্ৰশ্ন কৰিছে আমি তেনেদৰে আনসাৰ কৰিম মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ ঠাইত লিখিম আমি নীলা মাৰ্বলৰ দৰে নীলা মাৰ্বলৰ নিচিনা দেখে সো হৈ গল আৰু ইংৰাজীত লিখিলে লিখিবা the earth looks like a blue marble in space the earth looks like a blue marble in space ঠিক আছে এতিয়া বি নম্বৰটো চোৱা কম্পাসৰ মূল বস্তু কি আমি জানো কম্পাসৰ মূল বস্তু হল চুম্বক এতিয়া চোৱা লিখিবা কম্পাসৰ মূল বস্তু হল চুম্বক আৰু ইংৰাজীত লিখিলে the main component of compass is magnet ঠিক আছে তাৰ পিছত চোৱা সি নম্বৰত উলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে অলপ আগতে কলো উলমাই ৰখা চুম্বক এডাল উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে চুম্বকৰ এটা মূৰ উত্তৰ ফালে থাকে আৰু আনটো মূৰ দক্ষিণ ফালে থাকে সো ইয়াৰ আনসাৰত লিখিবা যে উলমাই ৰখা চুম্বক এডাল সদায় উত্তৰা দক্ষিণা হৈ থাকে আৰু ইংৰাজীত লিখিলে a magnet always points north and south when suspended freely ঠিক আছে একেবাৰে সহজভাৱে লিখি দিছো নেক্সট চোৱা দুই নম্বৰত নাবিকসকলে সাগৰত কি দৰে জাহাজৰ দিক নিৰ্ণয় কৰে নাবিকসকলে সাগৰত আমাৰ কিহৰ কম্পাসৰ জৰিয়তে দিক নিৰ্ণয় কৰে কাৰণ কম্পাসত কি থাকে কম্পাসত চুম্বক থাকে আৰু চুম্বকে কি কৰে উত্তৰ দক্ষিণ মূৰ হৈ থাকে সো সাগৰত কি কৰিব পাৰে নাবিকসকলে চাব পাৰে কোনটো উত্তৰ আৰু কোনটো দক্ষিণ ঠিক আছে বুজি পালা ইয়াৰ উত্তৰটো এনেদৰে লিখিবা যদি এইটো 1 নম্বৰৰ প্ৰশ্ন আহে যদি এইটো প্ৰশ্নটো 1 নম্বৰৰ আহে তেন্তে এইখিনি লিখিবা যে নাবিকসকলে সাগৰত কম্পাসৰ সহায়ত জাহাজৰ দিক নিৰ্ণয় কৰে এইখিনি লিখিলে হৈ যাব যদি 1 নম্বৰৰ প্ৰশ্ন আহে আৰু প্ৰশ্নটো যদি 2 নম্বৰ বা 3 নম্বৰ আহে তেন্তে গোটেইখিনি লিখিব লাগিব চোৱা যে কম্পাসত এডাল চুম্বক থাকে আৰু চুম্বক এডাল উলমাই ৰাখিলে ই সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে ফলত দিক নিৰ্ণয়ৰ বাবে সহজ হয় ঠিক আছে আৰু ইংৰাজীত লিখিলে sailors use a compass to determine the direction of a ship at sea এইখিনি লিখিবা 1 মাৰ্কৰ আহিলে প্ৰশ্নটো 1 মাৰ্কৰ আহিলে এইখিনি লিখিবা আৰু যদি 2 বা 3 মাৰ্কৰ আহে তেন্তে গোটেইখিনি লিখিবা a compass contains a magnet and when a magnet is freely suspended it always points in the north south direction therefore it becomes easy to find direction ঠিক আছে একেবাৰে সহজভাৱে লিখি দিছো তাৰ পিছত চোৱা ই নম্বৰত বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় কেইটা কি কি what are the stages of the scientific methodৰ স্টেজ কেইটা কি কি তিনিটা স্টেজ আমি অলপ আগতে পালো তিনিটা স্টেজ কি কি পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এতিয়া উত্তৰত এইখিনি লিখিবা এনেদৰে যে বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় কেইটা হ'ল পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা আৰু ইংৰাজীত লিখিলে লিখিবা the stages of the scientific method are observation hypothesis and experiment এই তিনিটা হ'ব ঠিক আছে এতিয়া নেক্সট আহা 4 নম্বৰত কি কৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা শুদ্ধ অপচন থকা আমি গোলটো পূৰ কৰিব লাগে চোৱা 1 নম্বৰত কি কৈছে উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল এতিয়া চোৱা উইলবাৰ ৰাইট আৰু অৰভিল ৰাইট এই দুটা ভাই ককাই আছিল দুই ভাই আছিল এই দুই ভাই কি কৰিছিল উৰাজাহাজ বনাইছিল উৰাজাহাজ আৱিষ্কাৰ কৰিছিল আৰু কাৰ পৰা ইনস্পায়াৰ হৈছিল চৰাইৰ পৰা ইনস্পায়াৰ্ড হৈ 1903 চনত কি কৰিছিল এই দুই ভাইয়ে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল ঠিক আছে সো এইটো এ নম্বৰটো শুদ্ধ উত্তৰ হ'ব সো ইয়াত এটো এনেদৰে পুৰাই দিবা ঠিক আছে ইয়াত ইংৰাজীত ইয়াতো এটো পুৰাই দিবা এনেদৰে এৰোপ্লেন হ'ব
তাৰপিছত 2 নম্বৰটো চোৱা তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয় কম্পাছ আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ দিক নিৰ্ণয়ৰ কাৰণে ইয়াত কোনটো অপচন আছে এ চোৱা দিক নিৰ্ণয়ৰ কামত সো এইটো হ'ব ৰাইট আনসাৰ এইটো পুৰাই দিবা আৰু ইয়াত কি হ'ব টু ডিটাৰমাইন দা ডিৰেকশন ডিটাৰমাইনৰ কাৰণে আমি কি কৰোঁ কম্পাছ ইউজ কৰোঁ সো এই নম্বৰটো হ'ব ৰাইট আনসাৰ হৈ গ'ল সো ইয়াতে আমাৰ অনুশীলনীটো শেষ হৈ গ'ল সো ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ